নমস্কাৰ জ্ঞান একাডেমী আসাম চেনেলত আপোনাক স্বাগতম জনাইছোঁ মই মানসজ্যোতি মীনা এডিআৰই আৰু আসাম পুলিচত আহিবলগীয়া যিখিনি টাইম এণ্ড ৱৰ্কৰ অংক তাৰ ওপৰত মই আলোচনা কৰিছিলোঁ টাইম এণ্ড ৱৰ্কৰ 1 নম্বৰ ভিডিঅ' দিয়া হৈ গ'ল অলৰেডি আজি 2 নম্বৰ ভিডিঅ' টাইম এণ্ড ৱৰ্কৰ এই দুটা ভিডিঅ' চাই দিলে এনেকুৱা ধৰণৰ অংক আহিব গতিকে আপোনালোকে চিন্তা কৰিব নালাগে এই দুটা ধৰণৰ অংকই আমাৰ আহিব এটা কথা হ'ল কি প্ৰথম যিটো অংক আছে এইটো অংক মই কৰিলে 1 মিনিটতে ওলাই যাব কিন্তু মই আপোনালোকক বুজাবৰ কাৰণে হয়তো 2-3 মিনিট লাগিব পাৰে বহুত সহজ অংক আপোনালোকে ভালকৈ চাব কি কৰিব লাগে চাওক a আৰু b এ এটা কাম কৰে 18 দিনত ঠিক আছে মানে a আৰু b মই দুটা যোগ দি দিছো a আৰু b কিমান দিনত কৰে 18 দিনত কৰে এটা কাম কৰে ঠিক তেনে কৰে b আৰু c এটা কাম কেইদিনত কৰে 12 দিনত b আৰু c এটা কেইদিনত কৰে 12 দিনত কৰে a আৰু c এ সেই কামটো কিমান দিনত কৰে 9 দিনত কৰে a আৰু c এ কেইদিনত কৰে 9 দিনত কৰে ঠিক আছে এতিয়া উলিয়াব লাগে a b আৰু c একেলগে সেই কামটো কিমান দিনত কৰিব এতিয়া a b এ কিদিনত কৰে 18 দিনত কৰে গতিকে এদিনত কিমান কৰিব 18 ভাগৰ 1 অংশ কৰিব এদিনত হয়নে b আৰু c কিমান দিনত কৰিব 12 দিনত কৰে এদিনত কিমান কৰিব 12 ভাগৰ 1 অংশ কৰিব ঠিক তেনেকৈ a আৰু c কিমান কৰিব 9 ভাগৰ 1 অংশ কৰিব এবাৰ বুজি পাইছে এটা চাওক আমি জাস্ট গোটেইখিনি প্লাস কৰি দিলো ভালকৈ প্লাস কৰিলে হ'ল এটা চাব ইয়াত a কেটা আছে a দুটা আছে b কেটা আছে b দুটা আছে আৰু c কেটা আছে দুটা আছে গতিকে তেনেকৈ যোগ কৰিব লাগিব মানে কি কৰিব লাগিব twice a plus twice b plus twice c এখিনি যোগ কৰি দিও 1/18 plus 1/12 plus 1/9 হৈ গ'ল এটা ইয়াত সবৰ আগতে দুইটো আছে সেই দুইটো আমি কমন লৈ লম দুইটা যেতিয়া কমন লৈ লম a plus b plus c হৈ যাব আৰু এফালে আমি এলচিয়াম ল'ব লাগিব এলচিয়াম ল'বলৈ কি কৰিব লাগে আমি এনেকৈ হৰণ কৰিব লাগিব এই গোটেই কেইটা সংখ্যা আমি দুইৰে হৰণ যাব দুইৰে 9 হৰণ নাযায় নতুন আমি আহিব 12 যাব 6 বাৰ যাব আৰু 18 যাব 9 বাৰ এটা মই ডাইৰেক্ট 3 এ কৰিছো 3 এ 3 9 3 বাৰ যাব 6 দুবাৰ যাব আৰু 9 3 বাৰ যাব আকৌ 3 এ কৰিলো 3 এ 3 এবাৰ যাব 2 নেৰা নামি আহিব 3 এ 3 কৰিলো এবাৰ যাব এটা গোটেইখিনি পূৰণ কৰিম 3 দুগুণ কিমান 6 আৰু 3 দুগুণ 6 6 দুগুণ কিমান হ'ব 36 গতিকে ইয়াৰ ৰসাগু হৈ যাব 36 হৈ গ'ল এটা 18 36 ঘন কৰি কেইবাৰ গ'ল দুবাৰ সেই দুইটিৰ লগত একটো গুণ হ'ব 2 গুণ কিমান হ'ব 2 যোগ 12 36 কৰিলে কিমান যাব 3 বাৰ 3 বাৰ 36 3 লগত এক ওপৰ একটো কোণ হৈ যাব 3 গুণ কিমান হ'ব 3 যোগ 9 ৰে 36 কৰিলে কিমান যাব 4 বাৰ যাব সেই 4 লগত একটো কোণ কৰি 4 গুণ কিমান হ'ব 4 এটা এই ওপৰ কেইটা যোগ কৰি পেলাওকচোন 4 3 কিমান হ'ব 7 7 ৰে কিমান হ'ব 9 আৰু তলত হৈ গ'ল 36 9 ৰে 36 কেইবাৰ যাব 4 বাৰ যাব ওপৰ থাকিব 1 এটা আমি কি পালো মানে 2 পালো a plus b plus c পালো আৰু এফালে কিমান পালো 1/4 পালো হৈ গ'ল একেলগে বুজি পালে এতিয়া মই এফালে কৰিছো যে এনেকৈ কৰিছো এ চাব ইয়াত কিমান আছে দুইটি এফালে কি হৈ যায় পূৰণ হৈ আছে ইফালে হৈ গলে উল্টা হৈ যায় হৰণ হৈ যায় উল্টা হৈ যায় গতিকে দুইটি এফালে আছে ইফালে গলে মই হাফ বুলি লিখিব পাৰো মানে a plus b plus c ইফালে কিমান লিখিব পাৰো 2 এফালে পূৰণ হৈ যাব কি হ'ব হাফ হৈ যাব এফালে ইফালে গলে কি হৈ যাব উল্টা হৈ যাব মানে হাফ কৰি পেলাই দিছো পূৰণ কৰি পেলাই হাফ কৰি দিছো মানে বুজি পালে এটা আমি ওপৰৰ পৰা কোন হ'ব 1 গুণ কিমান হ'ব 1 হ'ব আৰু তলৰ পৰা কোন হ'ব কিমান হ'ব 8 হ'ব 4 গুণ 8 হ'ব এটা চাওক আমাৰ ওপৰটো কি পালে 1/8 ওলাল 1/8 ওলাই গ'ল এটা কথাটো হ'ল কি a আৰু b আৰু c এ এদিনত কিমানখিনি কাম কৰে 1/8 ভাগৰ 1 অংশ কৰে মানে বুজিলে 1/8 ভাগ কৰে মানে গতিকে 8 ভাগৰ 1 অংশ কৰে এদিনত কৰে গতিকে কামটো কেদিনত কৰিব 8 দিনত কৰিব 8 দিনত কামটো কৰিব কি হয় কাৰণে আমি প্ৰথমতে কি কৰিছিল এই 18টো কি কৰিছিল 1/18 লিখিছিল 12টো কি কৰিছিল 1/12 লিখিছিল লিখিছে না এই তেনে কৰে মানে এই b আৰু c এ কামটো 12টা সম্পূৰ্ণ কৰে এদিনত কিমান কৰে 12 ভাগৰ 1 অংক মানে 12 দিনত কৰে ঠিক তেনেকৈ 8 ভাগৰ 1 অংক মানে 8 দিনত কৰে কামটো গতিকে আমাৰ আনসাৰটো কিমান হ'ব 8 হ'ব বুজি পাইছে নে মই কওঁতে অকণ শুনা লাগি যায় দুই নম্বৰ কোৱেশ্চন কি আছে চাওক হৰি এটা কাম কৰে 10 দিনত হৰিতকৈ যদুৰ কাৰ্যদক্ষতা 50% বেছি হলে যদুৱে সেই কামটো কিমান দিনত কৰিব এনেকুৱা ধৰণৰ অংক আহিলে আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব লাগিব 100 ডিভাইডেড বাই 100 প্লাস x ইনটু d লাইক এইটো ফৰ্মুলা বহাইলে আমাৰ আনসাৰ ওলাই যাব 100 তত আকৌ 100 প্লাস x x মানে কি এই যেটো পার্সেন্টেজ কিমান বেছি 50% বেছি গতিকে হেতু আমি বহালো ইনটু d মানে কি ডেজ এই 10 দিনটো এটো বহাইলো এতিয়া কি হ'ব ওপৰ হৈ যাব 100 তলত হৈ যাব কিমান এটা প্লাস কৰিলে 150 ইনটু 10 এই পূৰ্ণটোৱে কাটি দিও 15 এটা 100 ঘন কৰি
ডাইৰেক্ট 15 এশক যদি আমি হৰণ কৰি দিওঁ 15 এশক যদি আমি হৰণ কৰি দিওঁ 6 15 কিমান হ'ব 90 হ'ব 10 থাকি যাব এতিয়া আপোনাৰ কি কৰিম 5 আর 1 গ'ল 3 বাৰ আৰু 1 গ'ল 2 বাৰ গতিকে কিমান হৈ যাব 6 সমস্ত 3 ভাগৰ 2 দিন ইমান সহজে ওলালে হয়নে ইমান সহজে ওলালে এটা নেক্সট তিনিটো চাওক এ এটা কাম কৰে 24 দিনত এতকৈ বি কাৰ্যদক্ষতা 20% বেছি হলে বি এ সেই কামটো কিমান দিন কৰিব একটা ফৰ্মুলা পাতি দিলে হয় কি কৰিব লাগে 100 হয় 100 ডিভাইডেড বাই কিমান হ'ব 100 প্লাস x ইয়াত কিমান যেটো পার্সেন্টেজ দিয়া থাকে x তো কিমান 20 হৈ গল ইনটু d ডেজ কিমান কৈছে 24 ডেজ 24 ডেজ হৈ গল এটা আমি এটা প্লাস কৰি দিও 100 ডিভাইডেড বাই 120 ইনটু 24 হৈ গল এক কোণেটো কাটি দিও 12 লগত 24 যাব কেবাৰ দুবাৰ হৈ গল এটা কিমান হৈ গল ইয়াত থাকিল 10 ইয়াত থাকিল 2 দুটা কোণ কৰিলো 10 গুণ 2 কিমান হ'ব 20 হ'ব আৰু এই 20 টো হৈ যাব এনসার ইমান সহজে এনসার ওলাব বুজি পাইছে না এই মাত্ৰ একটো মনত ৰাখিব লাগিব সাইন নম্বৰ কোৱেশ্চন কি আছে ভালকে মনত কৰক এ আৰু বি এ এটা কাম কৰে 8 দিনত এ সেই কামটো অকলে কৰে 12 দিনত বি এ কিমান দিনত কৰিব হলে তাৰ পিছৰটো কি আছে চাওক এ আৰু বি এ এটা কাম কৰে 15 দিনত বি এ অকলে সেই কামটো কৰে 20 দিনত এ কিমান দিনত কৰিব ইয়াত হ'ল বি ইয়াত হ'ল এ আৰু এনেকৰটো আমাক সূত্ৰ দিয়ে এই সূত্ৰটো আমি কৰিব লাগে এইবিলাক কৈ থাকিব কোনো দৰকাৰী নাই আছে এই সূত্ৰটো আমাৰ দৰকাৰ নাই বহুত ইজিকে সিম্পল কে ওলাই যায় আমি কি কৰিব লাগে a আৰু b একেলগে কৰে মানে a + b a দুটা কিমান দিনত কৰে 8 দিনত কৰে হৈ গল a অকলে কিমান দিনত কৰে a অকলে কিমান দিনত কৰে 12 দিনত কৰে আমাক উলিয়াব লাগে b মান উলিয়াব লাগে হৈ গল a আৰু b আমি আগতে কৈছিলো a আৰু b একেলগে কিমান দিনত কৰে 8 দিনত গলে এদিনত কিমান কৰিব 1 ভাগৰ 8 অংশ কৰিব a অকলে কিমান কৰিব 12 ভাগৰ 1 অংশ কৰিব 1 ভাগৰ 8 অংশ নহয় 8 ভাগৰ 1 অংশ কৰিব এটা আমি কি কৰিব লাগে a + b দুইটাই কাৰৰ কামটো পা a কামটো আমি বিয়োগ কৰিব লাগে মানে 1/8 - 1/12 কই দিলো এতে এলসিয়াম লম কিমান হয় এলসিয়াম 8 আৰু 12 এলসিয়াম মই দেখুৱাই আছো কেনেকা লয় ইয়াক সব দুৰে কৰিলো কেবা গল 4 বাৰ গল ইয়াৰ গল 6 বাৰ আকৌ দুৰে কৰিলো কেবা যাব দুবাৰ যাব 1 যাব 3 বাৰ আৰু এটা 3 গুণ 6 6 গুণ 12 12 গুণ 24 24 হৈ গল লহাগু হৈ গল এতিয়া 8 আৰু 24 ঘন কৰি কেবা গল 3 বাৰ এই 3 লগত ওপৰ একটো পোৱা হ'ব 3 গুণ 3 মাইনাস আছে মাইনাস দিলো 12 আর 24 দুবার যাব সেই দুইটিৰ লগত একটো কোণ কৰি 2 গুণ 2 হৈ গল এটা সব 3 বাৰ 2 গলে 1 তলত থাকিল 24 এইটো হৈ গল আমাৰ আনসার কিমান হ'ল 24 মই কৈছিলে মানে বি এ কিমান দিনত কৰে 24 ভাগৰ এদিনত কৰে 24 ভাগৰ 1 অংশ মানে কিমান দিন কৰে 24 দিন কাম কৰে মই আগতে কৈছিলো এই ধৰণৰ অংকটো কি কৰিব লাগে উলাই দিব লাগে তেতিয়া আমাৰ আনসার ওলাই ঠিক তেনে কৰে ইয়াৰ কি হ'ব চাওক a আৰু b কিমান দিনত কৰে 15 দিন মানে a + b ভালকে বুজি লব a + b মানে কিমান দিনত 15 দিনত কৰে এদিনত কিমান কৰে 15 ভাগৰ 1 অংশ কৰে হয় আৰু বি এ কিমান দিনত কৰে বি এ সেই কামটো কৰে 20 দিনত হয় না এদিনত কিমান কৰিব 1 ভাগৰ 20 অংশ কৰিব 1 ভাগৰ 20 অংশ কৰিব এতিয়া আমি a মানটো উলিয়াব লাগে a মানটো উলিয়াবলে আমি কি কৰিম জাস্ট মাইনাস কৰিম 15 ভাগৰ 1 অংশ পা 20 ভাগৰ 1 অংশটো বিয়োগ কৰিম মানে a + b একেলগে যিমানখিনি কাম কৰে তাৰ পৰা b টো আমি মাইনাস কৰিম এতিয়া আমাৰ ইয়াৰ এলসিয়াম কিমান হ'ব 15 আৰু 20 মই ওপৰত কৈছিছো 15 আৰু 20 দুইটাকে 5 এৰ হৰণ যায় 5 3 যাব যাব 4 যাব এটা আমি পূৰণ কৰিম 5 4 গুণ কিমান 20 20 3 গুণ কিমান 60 সহজে উলিয়াইছো 60 ওলাই গল এটা 15 এ 60 কেবা যায় 4 বাৰ যায় 4 লগত এই ওপৰ একটো পূৰণ হ'ব 4 গুণ কিমান হ'ব 4 ইয়াৰ মাজত মাইনাস আছে মাইনাস কাটিলো 20 এ 60 হৰণ ক কেবা যাব 3 বাৰ যাব এই 3 লগত ওপৰ একটো পূৰণ কৰিব 3 গুণ 3 হৈ গল ওপৰ কিমান হ'ব 4 বাৰ 3 গল 1 ওপৰ থাকিল 60 মানে কিমান দিনৰ পৰা 60 দিন উল্টাই দিলে হ'ল মানে এ কামটো অকলে কিমান দিনত কৰিব 60 দিনত কৰিব বুজি পাইছে এটা 6 নম্বৰ কোৱেশ্চন চাওক কি আছে দুটা মানুহ আৰু তিনিজনী মহিলাই এটা কাম কৰে 15 দিনত তেন্তে ছটা মানুহ আৰু 9জনী মহিলাই কিমান দিনত কৰিব 7 নম্বৰ কি আছে 4টা মানুহ আৰু 9জনী মহিলাই এটা কাম কৰে 20 দিনত 16টা মানুহ আৰু 28জনী মহিলাই কিমান দিনত কৰিব এই 7 নম্বৰ কোৱেশ্চনটো আপোনালোকে নিজে কৰি পেলাই মোক কমেন্টত মেছেজ কৰিব এই 7 নম্বৰ কোৱেশ্চন মই 6 নম্বৰ দেখুৱাই দিম একে হয় দুটা এটা কথাটো হ'ল কি মই যিখিনি কোৱেশ্চন দিছো আপোনালোকক এনেকুৱা ধৰণৰে টাইম এন্ড ওয়ার্কৰ অংক আহে এডিআরই আসাম পুলিশ এনেকুৱা থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড পৰীক্ষা বুজি পাইছে নে গতিকে এইখিনি চাইলে আমাৰ কমপ্লিট হৈ যাব যে দুটা মানুহ তিনিজনী মহিলাই এটা কাম কৰে 15 দিনত প্ৰথমতে এনেকুৱা কোৱেশ্চন একে শৰ্ট কে মই দেখুৱাই দিম চাওক এটা টিকট মই দেখাই দিম কি কৰিব চাওক এটা চাওক এই 2 আৰু 6 এইটো চাওক মানুহ দুটা মানুহ এইটোতে দুটা মানুহ ছটা মানুহ তিনিজনী মহিলা 9জনী মহিলা ইহঁতৰ ব্যৱহাৰটো চাওক কি কৰিব চাওক 2 ৰে 6 কেইবাৰ যাব 2 ৰে 6 ঘন কৰি কেইবাৰ যায় 3 বাৰ যায় 3 ৰে 9 হৰণ কৰি কেইবাৰ যায় 3 বাৰ যায়
এনেকুৱা হৈ গ'ল তেতিয়া জাস্ট আমি এটা কৰিব লাগে এই 15টো 3 ৰে হৰণ কৰি দিব লাগে এনসাৰ কিমান 5 আমাৰ এনসাৰ ওলাই গ'ল বুজি পাইছে ইয়াত চাওক 4 ৰ 16 ব্যৱধান কিমান চাব 4 ৰ 16 কেইবাৰ যাব 4 বাৰ যাব 7 ৰে 28 কেইবাৰ যাব 4 বাৰ যাব 2 ফালে 4 পাই গ'লো তাত 20 আছে গতিকে এনসাৰ কি আপুনি গম পাইছে কমেন্টত মোক জনাব এনসাৰটো কি বুজি পাইছে আপোনালোকে যদি মোৰ ভিডিঅ'খিনি চাই ভাল পায় তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব এটা লাইক কৰিব লাইক কৰিলে মানে ভিডিঅ'বিলাক বনাবলৈ আমি অলপ ভাল পাওঁ